সাহিত্য সভাৰ অধিৱেশনলৈ মাজত মাত্ৰ 3 দিন উথপ থপ চিৰাঙৰ বিজনী বড়ো লাওগাঁও অধিৱেশনস্থলী পৰ্যবেক্ষণ মন্ত্ৰী ইউজি ব্ৰহ্মৰ দিন যিমানেই চমু চাপিছে সিমানেই ব্যস্ততা বাঢ়িছে বড়ো সাহিত্য সভাৰ অধিৱেশনস্থলীৰ 2 লাখ লোকৰ সমাগম হ'ব বড়ো সাহিত্য সভাত ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ 9 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ চলিব অধিৱেশনখন সোমবাৰে অধিৱেশনস্থলীত উপস্থিত হৈ প্ৰস্তুতি পৰ্যবেক্ষণ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ইউজি ব্ৰহ্মই মন্ত্ৰী ইউজি ব্ৰহ্মক ধন্যবাদ অসম লাইভ 24 CMD নিপেন দাসক 11 তাৰিখৰ দুপৰীয়াৰ আহাৰৰ আয়োজন কৰিছে অসম লাইভ 24 CMD নিপেন দাসে তেখেতলৈ মই ধন্যবাদ তেখেতে যদি মানে এই এটা ডাঙৰ কাম কৰিবলৈ ওলাইছে বড়ো সাহিত্য সভাৰ কাৰণে আৰু সদায় হয়তো বড়ো সাহিত্য বা বড়ো বিজনেৰ বড়ো ৰাইজ আৰু সকলোৱে মনত ৰাখিব আৰু 2 লাখ মান মানুহক মানে খানা খোৱা এইটো ডাঙৰ এটা দায়িত্ব ডাঙৰ এটা কাম আৰু তেখেতলৈ মোৰ ধন্যবাদ আৰু শুভেচ্ছা বৰভূমিৰ ৰাইজৰ প্ৰতি সন্মান জনাই অসম লাইভ 24 জাতীয় অনুষ্ঠানটোত সমবেত ৰাইজৰ দুপৰীয়াৰ ভোজনৰ দায়িত্ব লৈছিল 11 জানুৱাৰীৰ কাৰ্যসূচীলৈ আমন্ত্ৰিত হৈছে CMD নিপেন দাস বৰভূমিৰ এই জাতীয় অনুষ্ঠানৰ সফলতাই সম্প্ৰীতি আৰু বৌদ্ধিক চৰ্চা অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে চিৰাঙৰ পৰা ৰিমোচনৰ সহযোগত নিউজ ডেস্ক অসম লাইভ 24 বড়ো সাহিত্য সভাৰ অধিৱেশনলৈ মাজত মাত্ৰ 3 দিন উথপ থপ চিৰাঙৰ বিজনী বড়ো লাওগাঁও অধিৱেশনস্থলী পৰ্যবেক্ষণ মন্ত্ৰী ইউজি ব্ৰহ্মৰ দিন যিমানেই চমু চাপিছে সিমানেই ব্যস্ততা বাঢ়িছে বড়ো সাহিত্য সভাৰ অধিৱেশনস্থলীৰ 2 লাখ লোকৰ সমাগম হ'ব বড়ো সাহিত্য সভাত ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ 9 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ চলিব অধিৱেশনখন সোমবাৰে অধিৱেশনস্থলীত উপস্থিত হৈ প্ৰস্তুতি পৰ্যবেক্ষণ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ইউজি ব্ৰহ্মই মন্ত্ৰী ইউজি ব্ৰহ্মক ধন্যবাদ অসম লাইভ 24 CMD নিপেন দাসক 11 তাৰিখৰ দুপৰীয়াৰ আহাৰৰ আয়োজন কৰিছে অসম লাইভ 24 CMD নিপেন দাসে তেখেতলৈ মই ধন্যবাদ তেখেতে যদি মানে এই এটা ডাঙৰ কাম কৰিবলৈ ওলাইছে বড়ো সাহিত্য সভাৰ কাৰণে আৰু সদায় হয়তো বড়ো সাহিত্য বা বড়ো বিজনেৰ বড়ো ৰাইজ আৰু সকলোৱে মনত ৰাখিব আৰু 2 লাখ মান মানুহক মানে খানা খোৱা এইটো ডাঙৰ এটা দায়িত্ব ডাঙৰ এটা কাম আৰু তেখেতলৈ মোৰ ধন্যবাদ আৰু শুভেচ্ছা বৰভূমিৰ ৰাইজৰ প্ৰতি সন্মান জনাই অসম লাইভ 24 জাতীয় অনুষ্ঠানটোত সমবেত ৰাইজৰ দুপৰীয়াৰ ভোজনৰ দায়িত্ব লৈছিল 11 জানুৱাৰীৰ কাৰ্যসূচীলৈ আমন্ত্ৰিত হৈছে CMD নিপেন দাস বৰভূমিৰ এই জাতীয় অনুষ্ঠানৰ সফলতাই সম্প্ৰীতি আৰু বৌদ্ধিক চৰ্চা অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে চিৰাঙৰ পৰা ৰিমোচনৰ সহযোগত নিউজ ডেস্ক অসম লাইভ 24